নমস্কাৰ, মই কনচেং বাইলুং ফুকন, আহোম জাতীয় মহাসভাৰ এজন কৰ্মকৰ্তা। আজি বিশেষ কাৰণত বহুদিনৰ মূৰত ভিডিঅ'লৈ আহিছোঁ। মূল বিষয়টো হৈছে এই জনজাতি ৰূপে অনুসূচিতকৰণ বা এই যি ৬ জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যিটো ইছ্যু, সেই ইছ্যুটো গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যি প্ৰতিবেদন ৰিকমেণ্ডেশ্যন অসম বিধানসভাত দাখিল হোৱাৰ পাছত এই আন্দোলনটো যি তীব্ৰগতি লাভ আৰু কৰিব লাগিছিলে, তাৰ বিপৰীত দিশত ই যেন ক্ৰমাৎ শান্ত আৰু নিষ্প্ৰভ হৈ পৰিছে। জনজাতিৰূপে যি অনুসূচিতকৰণৰ যিটো ইছ্যু, সেই ইছ্যুটো আৰু তীব্ৰতা লাভ কৰি ইলেকশ্যনৰ আগে আগে তাৰ এটা পৰিণতি লাভ কৰিম বুলি আমি খুব আশা কৰিছিলোঁ আৰু এতিয়াও আশাবাদী। কাৰণ আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিকমেণ্ডেশ্যনখন আমি কিছুদিনৰ পিছত পঢ়িবলৈ পালোঁ আৰু আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যি প্ৰতিবেদন ৰিকমেণ্ডেশ্যনসমূহ পঢ়ি আমি ঠিক অসুখী বুলি ক'ব নোৱাৰোঁ, আমি সুখীয়ে আছিলোঁ। তাৰ আমি জনজাতি ৰূপে এই ৬ জনগোষ্ঠী আৰু বিশেষকৈ আমি আহোম হিচাপে আমি আহোম জনগোষ্ঠীয়ে ST ষ্টেটাছ পালে যিখিনি আমি বিচাৰি আছোঁ আৰু ভৱিষ্যতে অসমখনত বিচাৰোঁ, সেইসমূহ প্ৰায়খিনিয়ে কভাৰ কৰিছে। যেনেকৈ এতিয়া গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যি ৰিকমেণ্ডেশ্যন, তাত আৰম্ভণিতে কৈছে, দ্য স্পিৰিট বিহাইণ্ড দ্য ডিমাণ্ড অফ ST status is this reminder that the idea of Assam rests upon inclusion, where each identity finds space under the shared sky of Brahmaputra. আৰু লিখিছে genesis of the demand. Genesis of the demand is therefore not one of division but of belonging. এইটো কোনো ভাগ হোৱাৰ তাত কথা নাছিলে, এইটো বিলংগিং, এন এক্সপ্ৰেশ্যন অফ ফেইথ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড ইন আছামছ ট্ৰেডিশ্যন অফ কো-এক্সিষ্টেঞ্চ। আমি সকলো জাতি জনগোষ্ঠী একেলগে বাস কৰি আগবাঢ়ি যোৱাৰ যি প্ৰৱণতা, সেইটা এই আমাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ডিমাণ্ডটোত নিহিত হৈ আছে। এতিয়া আমি যি গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিকমেণ্ডেশ্যনৰ ৬ নম্বৰ চেপ্টাৰত যি ৰিকমেণ্ডেশ্যনসমূহ আছে, তাত বিভিন্ন ৰিকমেণ্ডেশ্যন দিছে। তাতে মুখ্যতঃ আমাৰ যি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে আহোমে যি অত বছৰৰ পৰা বিচাৰি আছে জনজাতিকৰণ বা ST ষ্টেটাছ পোৱাটো, তাত আমাৰ কি লাভ হ'ব, সেইসমূহ এই ৰিকমেণ্ডেশ্যনত বহুখিনি সাঙুৰি ল'ব পাৰিছে। বিশেষকৈ এতিয়া আমি যিটো ৰাজনৈতিক অধিকাৰৰ কথা কওঁ, সেইটো 6.3ত লিখিছে যে এপাৰ্ট ফ্ৰম মানে যিটো কোকৰাঝাৰ আৰু ডিফু লোকসভা, এইটোক যদি কোকৰাঝাৰক ST প্লেইনছ আৰু ডিফু লোকসভাটো ST হিলছ হিচাপে পাৰ্মানেণ্টলি ৰিজাৰ্ভ কৰি দিয়া হয়, তাৰ পাছতো কিন্তু যদি এই ৬ জনগোষ্ঠীয়ে ST ষ্টেটাছ পায়, তেতিয়া লগে লগে ST পপুলেশ্যন বাঢ়ি যাব আৰু লগতে ST পাৰ্লিয়ামেণ্টাৰী মানে MP ইলেকশ্যনৰ খেলিবৰ কাৰণে ৬ জনগোষ্ঠীৰ বাবে চিটৰ ৰিজাৰ্ভেশ্যনো বাঢ়ি যাব। সেয়েহে তাত কোনো এক্সিষ্টিং ট্ৰাইবেলক হেম্পাৰ নোহোৱাকৈ আমি লোকসভা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত এই ৬ জনগোষ্ঠীয়ে ৰিজাৰ্ভেশ্যন বা তেওঁলোকে ইলেকশ্যনত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। সেই ৰিজাৰ্ভেশ্যনটো থাকিব, 6.3ত কৈছে। আৰু বাকী যিখিনি লেজিছলেটিভ এছেম্বলি MLA ইলেকশ্যনত, বিধানসভা ইলেকশ্যন যিখিনি থাকিব লাগে, সেইখিনিতো আছে, সেইখিনি ৰিকমেণ্ডেশ্যনত কভাৰ কৰিছে। লগতে 6.4 ৰিকমেণ্ডেশ্যন কৈছে যে ST যিটো মানে ভেলী, মানে নতুনকৈ যিটো নমেনক্লেচাৰ কৰিলে ৬ জনগোষ্ঠীৰ যি আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ কাৰণে, টি ট্ৰাইবছসকলৰ কাৰণে যি ST ভেলী,
সেই এছ টি ভেলীসকলৰ কাৰণে এক্সিষ্টিং ট্ৰাইবেলসকলক কোনো হেম্পাৰ নোহোৱাকৈ ছেপাৰেট ৰিজাৰ্ভেশ্যন কোটা উইথ ডিষ্টিংক্ট ৰোষ্টাৰ্ছ এণ্ড ভেকেঞ্চি ৰেজিষ্টাৰ, মানে বেলেগকৈ ৰোষ্টাৰ মেইনটেইন হ'ব, ভেকেঞ্চি ৰেজিষ্টাৰ হ'ব, মানে ছেপাৰেট ৰিজাৰ্ভেশ্যন কোটা থাকিব। এইটো এটা ভাল ব্যৱস্থা হ'ব যাতে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো হেম্পাৰ নহয়। আৰু 6.5 আকৌ লিখিছে, যিটো আমি তেওঁলোকে কৈছে যে চেণ্ট্ৰেলি বা চেণ্ট্ৰেল জবৰ ক্ষেত্ৰত এক্সিষ্টিং ট্ৰাইবেল আৰু নতুনকৈ হোৱা ট্ৰাইবেলৰ মাজত তাৰ বিভাজনটো কেনেকৈ হ'ব, যিটো 7.5 যিটো ৰিজাৰ্ভেশ্যন চেণ্ট্ৰেলি আছে তাত সেইটো কেনেকৈ হ'ব, তাৰ ঠিক তেওঁলোকৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছে ক্লিয়াৰকৈ ডিফাইন কৰিব অপাৰগতা প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকে কৈছে যে যদি নতুনকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 জনগোষ্ঠীৰ মেম্বাৰ যে এছ টি ষ্টেটাছ পায়, তেওঁলোকে সেই চেণ্ট্ৰেলৰ যিবিলাক চাকৰি বাকৰি যেনেকৈ IAS IPS এনেকুৱা ক্ষেত্ৰত কিন্তু উল্টা অসমে সামগ্ৰিকভাৱে লাভ হ'ব, কাৰণ আছাম এজ এ হোল উইল বেনিফিট। কাৰণ অসমলৈ IAS IPS বা চেণ্ট্ৰেল জবৰ ক্ষেত্ৰত অসমৰ পাৰ্টিচিপেশ্যন বা অসমৰ কেণ্ডিডেটৰ ছাকচেছফুল ৰেট বাঢ়ি যাব, এতেকে অসম লাভান্বিতহে হ'ব, এই বুলি তেখেতলোকে পজিটিভনেছ গ্ৰুপ অফ মিনিষ্টাৰে প্ৰকাশ কৰিছে। আৰু অন্যথা আটাইতকৈ যিটো মূল বিষয়, যিটো মাটিৰ অধিকাৰ আৰু মাটিত থকা প্ৰাকৃতিক সম্পদৰ অধিকাৰ, এই ক্ষেত্ৰতো গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদনত ধুনীয়াকৈ লিখা আছে। 6.12 লিখিছে, ইন দি কেছ অফ লেণ্ড ছেটেলমেণ্ট all 6 communities should be given the same privilege that have been extended to the present ST communities. মানে বৰ্তমানৰ ST কমিউনিটিসকলৰ যি অধিকাৰ আছে, প্ৰিভিলেজ আছে, চেম প্ৰিভিলেজো নতুন ST ভেলীৰ অন্তৰ্ভুক্ত হোৱা 6 জনগোষ্ঠীয়ে পাব। আৰু 6.13 বা 6.13ত আকৌ কৈছে যে ৰিকমেণ্ড কৰিছে যে ষ্টেট গভৰ্ণমেণ্ট should enact a law preventing the transfer of their land, মানে ৰাজ্যিক চৰকাৰে এখন আইন প্ৰণয়ন কৰা উচিত য'ত ট্ৰেন্সফাৰ অফ লেণ্ড, মানে বেলেগ নন ট্ৰাইবেল কমিউনিটিলৈ যাতে মাটি বিক্ৰী কৰিব নোৱাৰে, আৰু খিলঞ্জীয়া ট্ৰাইবেলৰ হাততে এক্সিষ্টিং ট্ৰাইবেল হিলছ আৰু প্লেইনছ লগতে ST ভেলী যি আছে তেওঁলোকৰ মাটি যাতে সুৰক্ষিত হৈ থাকে নিজৰ হাতত, তাৰ কাৰণে এখন আইন প্ৰণয়ন কৰাৰ ৰিকমেণ্ডেশ্যন কৰিছে। অৰ্থাৎ আমি সামগ্ৰিকভাৱে চাবলৈ গ'লে ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, প্ৰাকৃতিক সম্পদৰ অধিকাৰ ক্ষেত্ৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিকমেণ্ডেশ্যনে বহুতখিনি সাঙুৰি ল'ব পাৰিছে। সেই ফালৰ পৰা আমি এই গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদন ST ভেলী হিচাপে আমি 6 জনগোষ্ঠীয়ে আদৰণি জনোৱা উচিত। আৰু শেষত 6.16 তাত লিখিছে, ইউনিটি এণ্ড এমিকেবল ৰিজলিউশ্যন অফ অল ডিছপিউটছ আৰ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰায়ৰিটিজ ফৰ দ্য ইণ্ডিজিনিয়াছ পিপুল অফ আছাম। ইউনিটি আৰু এমিকেবল ৰিজলিউশ্যন হোৱা উচিত। আমি নিজৰ মাজতে ভেদভাৱ আৰু বোকা ছটিয়াছটি কৰি থকা উচিত নহয়, কাৰণ এজ দে আৰ লুজিং, আমি হেৰুৱাই আছোঁ কি দেয়াৰ লেণ্ড এণ্ড কালচাৰ ইন ভিউ অফ হিউজ ডেম'গ্ৰাফিক ইনভেশ্যন। বহিৰাগতৰ যি আগ্ৰাসন, বৃহৎ আগ্ৰাসন, সেইটোক ফেচ কৰিবলৈ হ'লে আমি খিলঞ্জীয়া, আমি যদি 6 জনগোষ্ঠীও ST ষ্টেটাছ পাওঁ, সকলোৱে মিলি এমিকেবলি মিছাৰে ডিছপিউটবিলাক নাইকিয়া কৰা উচিত। আমি ইটোৱে সেইটোক এতিয়া বোকা ছটিয়াই থকাৰ সময় নাই, কাৰণ বহিৰাগতৰ যে আন্তঃদেশীয় বহিৰ্দেশীয় যিকোনো বহিৰাগত আগ্ৰাসনে কিন্তু আমাৰ কালচাৰ আৰু লেণ্ডৰ ক্ষেত্ৰত, মাটিৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আছে। সেইফালৰ পৰা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদনক আদৰণি জনাব পাৰোঁ। ইয়াৰ কাৰ্যকৰীতা আমি 100% হোৱাটো বিচাৰিছোঁ। কিন্তু কিয় জানো এতিয়া তল পৰি গৈছে, কাৰণ বহুতে কৈছিলে এইটো ST ভেলী, এইটো নতুনকৈ কি নমেনক্লেচাৰ কৰি কি ভাগ এটা সৃষ্টি কৰিলে, বা চেণ্ট্ৰেলত ST হিলছে আছিলে, ST প্লেইনছে আছিলে, ভেলী বুলি কোনো প্ৰভিজন নাই। এইবিলাক বহুত অবান্তৰ বিষয়ে আলোচিত হৈ গৈছে, বহুত জনা শুনা মানুহৰ দ্বাৰাও
বহুত নজনা মানুহৰ দ্বাৰা কাৰণ আমি চেণ্ট্ৰেলত কনষ্টিটিউশ্যনত আৰ্টিকল 342 চাবলৈ গ'লে তাত অকল এছ টি তাৰহে প্ৰয়োজন আছে তাত হিলছ প্লেইনছ এনেকুৱা কোনো ভাগৰ প্ৰয়োজন নাই ৰাজ্যিক ক্ষেত্ৰত ৰাজ্যই নিজৰ সুবিধা অনুসৰি এছ টি হিলছ এছ টি প্লেইনছ এছ টি ভেলী আৰু এক্সেট্ৰা আৰু কিবা কিবি কৰি ল'ব পাৰে কাৰণ এইটো ৰিচেণ্ট 2024 চনৰ যিটো ষ্টেট অফ পাঞ্জাৱ ভাৰ্চেছ দাবিন্দৰ সিং যিটো কেছ তাত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই DY চন্দ্ৰচূড় যেতিয়া চিফ জাষ্টিছ আছিলে এটা লেণ্ডমাৰ্ক জাজমেণ্ট দি থৈছে যে ৰাজ্যই নিজৰ এছ টি আৰু এছ টিসকলক আৰু চাব কেটেগৰাইজেশ্যন কৰি ল'ব পাৰে সুবিধা অনুসৰি সেয়েহে যদি এছ টি হিলছ আছিলে এছ টি প্লেইনছ আছিলে এছ টি ভেলিউ কৰি ল'ব পাৰে কিন্তু সেইটো ৰাজ্যিক ক্ষেত্ৰত প্ৰেক্ষাপটত চেণ্ট্ৰেলত কিন্তু অকল এছ টিয়ে থাকিব সেইফালৰ পৰা ইয়াত কোনো আমি বিতৰ্কৰ অৱকাশ দেখা পোৱা নাই এছ টি ভেলিৰ যিটো ক্ৰিয়েশ্যন সৃষ্টি সেইটো গ্ৰুপ অফ মিনিষ্টাৰে আমাৰ দৃষ্টিভংগী ফালৰ পৰা আমি ঠিকেই পাইছোঁ আমি যিখিনি পাব লাগে এছ টি ভেলিৰ দ্বাৰাও পাব পাৰিম এক্সিষ্টিং ট্ৰাইবেলক কোনো হেম্পাৰ নোহোৱাকৈ অন্যহাতে যি এক্সিষ্টিং ট্ৰাইবেলসকলৰ যিটো ট্ৰাইবেল সংঘই হওক বা চিচিটোৱাই হওক সকলোৱে যি আমাৰ 6 জনগোষ্ঠীৰ জনজাতি ৰূপে অনুসূচিতকৰণৰ যি বিৰুদ্ধাচৰণ কৰি আহিছে তেওঁলোকে গ্ৰুপ অফ মিনিষ্টাৰ প্ৰতিবেদনৰ পাছতো আমি দেখিছোঁ কোকৰাঝাৰ ইউনিভাৰ্চিটিকে আদি কৰি বহু ঠাইত তাৰ পাছতো বহু সময় তেওঁলোকে প্ৰতিৰোধৰ বিভিন্ন পন্থা অৱলম্বন কৰিছে যাতে আমাৰ 6 জনগোষ্ঠীৰ অনুসূচিতকৰণটো নহয় কিন্তু মই তেওঁলোকক ক'ব বিচাৰোঁ যে এতিয়া ৰাজ্যিক প্ৰেক্ষাপটত তেওঁলোকে কথাটো আমাৰ 6 জনগোষ্ঠী বিশেষকৈ আহোমৰ ক্ষেত্ৰত তেখেতলোকে বিভিন্ন তিৰ্যক মন্তব্য প্ৰকাশ কৰিছিলে যাৰ কাৰণে আমি দুখ অনুভৱ কৰিছিলোঁ কিন্তু আমি যদি শুনো তেওঁলোকক যে এতিয়া ৰিচেণ্টলি যোৱা বছৰ 2025 চনৰ ডিচেম্বৰৰ 12 তাৰিখে যে ছিক্কিম গভৰ্ণমেণ্টে তেওঁলোকৰ 12টা যি লেফ্ট আউট আগতে থাকি যোৱা কমিউনিটি এছ টি ষ্টেটাছ পাবৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিছে যেনে ভুজেল গুৰুং যোগী কিৰাত খম্বু ৰায় কিৰাত দেৱান য়াখা খাছ চেত্ৰী আৰু বাহুন মংগৰ নেৱাৰ সন্যাসী সোণোৱাৰ মুখীয়া থামি আৰু মাঝি এই 12টা তেওঁলোকৰ জনগোষ্ঠীক এছ টিৰ কাৰণে ছিক্কিম চৰকাৰে ৰিকমেণ্ডেশ্যন কৰিছে তাৰ আগতে মই আগৰ ভিডিঅ'টো কৈছিলোঁ কৰ্ণাটক চৰকাৰে তেখেতলোকৰ 5টা জনগোষ্ঠীক কলি কাব্বালিকা বেষ্টা অম্বিগা মোগাবিৰা এইটো 5টাৰ বাবে তেওঁলোকেও গ্ৰীণ ছিগনেল দি থৈছে অন্যহাতে তাৰ আগতেই উৰিষ্যা চৰকাৰে তাহানিতেই আজি বহু বছৰ আগতেই তেখেতলোকৰ কন্ধ কুম্ভাৰ জৰিয়া চুটকিয়া ভুঞ্জিয়া সাৰা মানকিডিয়া পৰ্জা বান্দা পাৰাজা দুৰুৱা পাহাৰীয়া অন্যহাতে ছত্তীশগড়ৰ ভৰিয়া পাণ্ডো গাডাবা ভূঞিহাৰ নাগাছিয়া ডাংগাৰ্ড কণ্ড আৰু মহাৰাষ্ট্ৰৰ ডাংগাৰ মুঠতে ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰতিখন ৰাজ্যই এই মই কৈ যোৱা নামসমূহৰ জনগোষ্ঠীসমূহক এছ টিৰ ষ্টেটাছ পাবৰ কাৰণে ৰিকমেণ্ড কৰি থৈছে আৰু এটা আপোনালোকে নিশ্চয় জানে 2014 চনত যিটো পাণ্ডা টাস্ক ফ'ৰ্চ যিটো ঋষিকেশ পাণ্ডা IAS অফিচাৰ উৰিষ্যাৰ তেখেতে যি গোটেই ভাৰতবৰ্ষত সৰজমিন তদন্ত কৰি যে ট্ৰাইবেল ষ্টেটাছ পাবৰ যোগ্য প্ৰায় 40টা জনগোষ্ঠীয়ে এছ টি ষ্টেটাছ পাবৰ যোগ্য বুলি তেখেতে প্ৰতিবেদন জমা দি থৈ গৈছে কেন্দ্ৰীয় চৰকাৰক এতিয়া চাওক যদি এই মই নাম পঢ়ি যোৱা যে ছিক্কিম হওক কৰ্ণাটকা হওক উৰিষ্যা ছত্তীশগড় মহাৰাষ্ট্ৰ হওক বা পাণ্ডা টাস্ক ফ'ৰ্চে যি প্ৰতিবেদন দাখিল কৰি থৈছে 40টা জনগোষ্ঠী যদি এছ টি ষ্টেটাছৰ কাৰণে কনচিডাৰ কৰা হয় তেতিয়াহ'লে আমাৰ মাত্ৰ এই 6টা জনগোষ্ঠীৰ কাৰণে অকলে
বাধাৰ প্ৰাচীৰ হৈ থিয় হৈ থাকিলে আমাৰ ট্ৰাইবেল সংঘ বা চিচিটোৱাৰ কি লাভ হ'ব? আমাৰ মাজতে ৰাজ্যখনতে আমি বাক বিতণ্ডা কৰি থাকিলে। বাহিৰত যদি এই বাহিৰৰ ৰাজ্য যিসকল কমিউনিটি ৰিকমেণ্ড কৰি থৈছে এছ টি, তেওঁলোকে যদি এছ টি ষ্টেটাছ পাই যায়, তেতিয়াতো একেটাই সেই 7.5 যিটো চেণ্ট্ৰেলৰ ট্ৰাইবেলৰ এছ টিৰ অংশ, তাতেতো তেওঁলোক সোমাব। সেইকাৰণে সমস্যাবিলাক এমিকেবলি আমি সলিউশ্যনৰ দিশে চিন্তা কৰা উচিত। কাৰণ এতিয়া সিদিনা কাৰ্বি আংলঙৰ খেৰণিত যি ঘটনা হৈ গৈছে, আমি কাৰ্বি ভাইসকলৰ লগত আমি সদায় একেলগে আছোঁ, সহমৰ্মিতা আৰু সহযোগিতা আৰু ছাপোৰ্ট আমি প্ৰকাশ কৰিছোঁ। আমি সদায় আছোঁ, কিন্তু আমাকোতো একেই ভাবিব লাগিব। তেতিয়াহে আমি সামগ্ৰিকভাৱে অসমখনৰ সুৰক্ষাৰ কথা, ভৱিষ্যতৰ উত্তৰণৰ কথা আমি চিন্তা কৰিব পাৰিম। আহক আমি সকলো কথা সমিল মিলেৰে বৃহৎ অসমখনৰ খিলঞ্জীয়া স্বাৰ্থত আমি চিন্তা কৰোঁ। ধন্যবাদ।